মহেশ্বৰ পত্ৰে দেৱগণা শব্দে বৃক্ষৰাজ নমস্তুতে। এই আহত গছজোপাৰ আগত ব্ৰহ্মা থাকে, মূলে বিষ্ণু, গুৰিৰ ফালে বিষ্ণু থাকে বুলি কয়, ডালত থাকে মহাদেৱ, আৰু পাতবিলাক যিমান পাত আছে 33 কোটি বিঘাপতা বুলি সন্মান কৰে। সেইকাৰণে মানুহে আহত গছৰ ফলত হেৰি লয়, বিশ্ৰাম লয়। আৰু আহত গছৰ বোলে বহু কথাই আছে, এই হ'ল ডাঙৰ কথা। গতিকে আজি মই যিহেতু পক্ষীৰ মানুহ, পক্ষীৰ কথা ক'বলৈ এতিয়া মই আৰম্ভ কৰিম, তোমালোকে মনোযোগ দি শুনিবা, মই কৈ যাম। আমাৰ গ্ৰীক দেশৰ এজন দাৰ্শনিক পণ্ডিত এৰিষ্টটল, তেখেতে পৃথিৱীৰ যিখিনি জীৱ আছে সেই জীৱখিনিক তিনিটা ভাগত ভাগ কৰিছে। গছ, এটা ভাগ কৰিছে গছ অৰ্থাৎ ট্ৰী, আৰু এটা ভাগ কৰিছে এনিমেল। এনিমেল বুলি কওঁতে চৰাই, জন্তু, পোক পতংগ চব সোমায়। আৰু এটা ধৰিছিলে মেন। এই তিনিটা ভাগত তেখেতে প্ৰতিষ্ঠা কৰি থৈছিল। আৰু এটা কথা কওঁ মই, এই যে সৌৰজগতত 9টা গ্ৰহ আছে, এই 9টা গ্ৰহৰ ভিতৰত কোনো এটা গ্ৰহতে জীৱ প্ৰাপ্তি সম্ভৱ হোৱা নাই। অকল যিটো আমাৰ পৃথিৱী নামৰ গ্ৰহটো আছে, এই গ্ৰহটোহে আছে জীৱ। বেছি জীৱ নাই, আৰু 4 মুঠি জীৱ আছে। উৰণ, বুৰণ, গজন, ভ্ৰমণ, এই 4টা মুঠি জীৱহে এই পৃথিৱীত সম্ভৱ হৈছে। গতিকে আমি মনত ৰখা উচিত, আমি মানুহবিলাকে এই গোটেইখিনি জীৱক যেন আমি অন্যায় কৰি আছোঁ। আমাৰ যিখিনি আমি কওঁ যে আমি খুব সভ্য মানুহ, সভ্য মানুহ বুলি আমি কওঁ, আমি মানুহ বুলি আমি অহংকাৰ কৰোঁ, গৌৰৱ কৰোঁ, কিন্তু আমি মানুহবিলাকে কিমানকে অন্যায় কৰি আছোঁ সদায়। কোনো বিচাৰ বিবেচনা নোহোৱাকৈ আমি গছ কাটি আছোঁ, পাহাৰ কাটি আছোঁ, বিল খালবিলাক পুতি আছোঁ উন্নয়নৰ নামত, ৰাস্তা ঘাটৰ ঘৰবিলাক কাটি আছোঁ। এই পাহাৰ কাটোতে পাহাৰখন যে ৰঙা হৈ গ'ল, সেই ৰঙা পাহাৰখনৰ অন্তৰালত নদীৰ মাজত ইমান যে জীৱ আছিলে, পোক পতংগ, সাপ পোক, ইমান যে কি আছিলে, আমিতো মুক্ত কৰা নাই। আমি কিন্তু চববিলাক কাটি চুৰমাৰ কৰিছোঁ। কিয়? আমিহে বাচি থাকিব লাগিব, আমি মানুহবিলাক বাচি থাকিব লাগিব, আৰু অন্যবিলাক হৈ থাকিব। এনেকুৱা এটা আমাৰ বদ্ধ পৰিক ধাৰণা আছে। এই ধাৰণাটোৱে আমাক অন্যায় কৰি আছে। গতিকে তোমালোকক ল'ৰা ছোৱালীবিলাকো কৈছোঁ, তোমালোকে মনত ৰাখিবা, 4 মুঠি জীৱৰ মাজত আমি মানুহ, আমিও এটা মুঠিৰ মাজৰে অন্তৰ্গত। গতিকে এই আমি যিহেতু আমি তোমালোক শিক্ষিত হৈ ওলাই আহিছা, শিক্ষা অনুষ্ঠানত যেতিয়া আহিছা, তোমালোকে শিক্ষিত হ'বলৈ ওলাই আহিছা। শিক্ষিত হ'ব লাগিলে কি হ'ব লাগিব? বিদ্যা অৰ্জন কৰিব লাগে। মই অলপ আগতে কৈছোঁ, বিদ্যা মানে হ'ল জ্ঞান। এজন মানুহে MA পাছ হ'ব পাৰে, MSc MCom হ'ব পাৰে, PhD হ'ব পাৰে, কিন্তু বিদ্যা নহ'ব নোৱাৰে, অৰ্থাৎ জ্ঞানী হ'ব পাৰে। যদি জ্ঞান নাই, সেইজন মানে PhD কোনো লাভ নাই। আৰু যদি আছে, আণ্ডাৰ মেট্ৰিক হ'লেও, পঢ়া শুনা নহ'লেও সেইজনো বিজ্ঞান হ'ব পাৰে। স্কুলীয়া শিক্ষা নহ'লেও, বিশ্ববিদ্যালয়ৰ শিক্ষা নহ'লেও ডাঙৰ বিজ্ঞান, ডাঙৰ জ্ঞানীমান হ'ব পাৰে। গতিকে এইবিলাক কথা মনত ৰাখিবা। গতিকে সকলোকে সন্মান দিবলৈ জানিব লাগিব। তাৰ মাজতে মই ক'ব গৈছোঁ, আচ্ছা মোক সময় পামনে ক'ব? তেতিয়াহ'লে এই যিটো চৰাই কথা মই কৈ আছিলোঁ, বেলেগ ফালে আহিও গুচি, গতিকে এই গোটেইখিনি জীৱক ৰক্ষা কৰিবলৈ হ'লে আমি বিদ্যা হ'ব লাগিব। এতিয়া সাপ এডাল ওলাইছে, আমাৰ নজৰ সাপ আহিব, মাৰ কিয় মাৰ?